নমস্কাৰ আজি ভিডিঅ'ৰ টপিক হ'ল যে ডিসপোজেবল যেটো সিৰিঞ্জ সেটো আপোনালোকে কেনেকৈ এক্সপোৰ্ট কৰিব বা প্ৰফিট মাৰ্জিন কিমান আছে বা ডকুমেন্টেশন কি লাগিব এই গুটিখিনিৰ ওপৰত ভিডিঅ'টো ডিসকাস কৰিম এতিয়া আহক আমি ডিসপোজেবল সিৰিঞ্জ কোলে এক্সপোৰ্ট হয় বা প্ৰফিট মাৰ্জিন কিমান আছে তাৰ ওপৰত ডিসকাস কৰোঁ এতিয়া ডিসপোজেবল আইটেম মানে প্ৰফিট মাৰ্জিন কিমান এতিয়া আপোনালোকে দেখিলে গম পাব যে 30 to 40% প্ৰফিট মানে এই প্ৰডাক্টটো এক্সপোৰ্ট কৰিলে আপোনাৰ প্ৰফিট হ'ব আৰু আপুনি হেতু ডিপেন্ড কৰিব আপোনাৰ ওপৰত সোৰ্সিং কিমান কমত আনিছে বা সোৰ্সিং কোৰপৰা কৰিছে সেইখিনিৰ ওপৰত ডিপেন্ড কৰিব তাতকেও বেছি প্ৰফিট আপুনি লাভ কৰিব পাৰে এতিয়া ডিমান্ড অনুযায়ী কোন কান্ট্ৰিত এইবিলাক এক্সপোৰ্ট অলৰেডি হৈ আছে আৰু এটো হিউজ পৰিমাণত অপৰচুনিটি আছে গতিকে এতিয়া মই কান্ট্ৰি বিলাকৰ লিষ্ট কৈ দিছো এতিয়া নাম্বাৰ 1 হৈছে মানে ইউৰোপ কান্ট্ৰি আৰু জাৰ্মানী USA ফ্ৰান্স বেলজিয়াম এই কান্ট্ৰি বিলাকলে অলৰেডি ভাৰতৰ পৰা এক্সপোৰ্ট হৈ আছে আৰু গটিকে এটো মানে প্ৰডাক্টৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে আৰু নেক্সট কোড কি এই প্ৰডাক্টৰ HS কোড 90183100 গটিকে এই প্ৰডাক্ট কোড HS কোডটো দি দিছো হাৰমনিয়াছ সিস্টেম কোড গটিকে আপোনালোকে এই HS কোডটো মাৰ্কেট ৰিসাৰ্চ কৰি আপোনালোকে মানে কথাখিনি জানিব পাৰিব যে এটো অলৰেডি কোলে এক্সপোৰ্ট হৈ আছে বা কিমান পৰিমাণত এক্সপোৰ্ট হৈ আছে গুটেখিনি আপোনালোকে লাভ কৰিব পাৰিব এক্সপোৰ্ট প্ৰমোশন কাউন্সিল আপোনাৰ কি লাগিব এটো এটা প্লাষ্টিক মানে আইটেম হয় ডিসপোজেবল সিৰিজ গটিকে এটো প্লাষ্টিক বৰ্ডৰ পৰা আপুনি ললে হল এটো মেডিকেল মানে কোনো ফৰ্মেলিটিজ নাই গটিকে এখিনি আপোনালোকে মানে HS কোডটো মই যেহেতু দি দিছো এটো আপোনালোকে অনলাইন চালে গুটেখিনি মানে ডিটেইল আপোনালোকে লাভ কৰিব বা গভৰ্ণমেন্ট ওয়েবসাইট DGFT ওয়েবসাইট বা মানে এখিনি ওয়েবসাইটত আপুনি যদি চাই তেতিয়া হলে তাত ইন ডিটেইল গুটেখিনি তথ্য ইনফৰমেশন আপোনালোকে পাই যাব HMO যেটো এটা হিউজ ডাঙৰ কোম্পানী আছে এই প্ৰডাক্টস বিলাক মানে বনাই গটিকে মানে আপোনালোকে মাৰ্কেটত চালে গম পাব অনলাইন ৰিসাৰ্চ কৰিলে গম পাব যে হে তেওঁলোকে কিমান হেৰিয়াত মানে এটো বিক্ৰী কৰে বা গটিকে সোৰ্সিংটো আপুনি কমপ্লিটলি আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কোৰ পৰা বা কেনেকৈ আপুনি সোৰ্স কৰিব পাৰিছে এতিয়া চাওক এই ধৰণৰ প্ৰডাক্টৰ ওপৰত আপুনি কাম কৰিব পাৰে ইনিশিয়ালি এটো কাৰণে আপোনালোকৰ মেডিকেলৰ একো মানে ফৰ্মেলিটিজ নাই এটো এটা প্লাষ্টিক প্ৰডাক্ট এটো অলৰেডি এক্সপোৰ্ট হৈ আছে আৰু এই প্ৰডাক্টটো আপুনি কম ইনভেষ্টমেন্ট কৰিয়ে ইনিশিয়ালি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া আপুনি 50000 to 1 লাখ আপুনি প্ৰথমে ইনভেষ্ট কৰিলে আপ টু 10 লাখ বা আপোনাৰ হেতু যেতিয়া আপোনাৰ বাহি গৈ থাকিব তেতিয়া আপুনি আৰু পৰিমাণে আপুনি কৰিব পাৰিব ইনভেষ্ট কিন্তু ইনিশিয়ালি আপোনাৰ মানে 50000 মই ধৰিছো 50 বা 40000 ৰ ভিতৰতে আপুনি এই কামটো স্টাৰ্ট কৰিব পাৰে এক্সপোৰ্ট কৰিব পাৰে অলৰেডি এই কান্ট্ৰি বিলাক মই যিবিলাক দি দিছো কেবিলাকলে এক্সপোৰ্ট হৈ আছে এতিয়া আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক এনেকুৱা নতুন প্ৰডাক্টৰ ওপৰত মানে নলেজ দিয়া হয় বা এবিলাকৰ RCMC কি বা ডকুমেন্টেশন কি সেইখিনি গুটেখিনি আমাৰ ইনষ্টিটিউটত শিকোৱা হয় মেইন কথা হ'ল আপুনি বায়াৰ কেনেকৈ চাব বিভিন্ন দেশত সেই ওপৰত ষ্টেপ বাই ষ্টেপ গাইডেন্স দিয়া হয় আৰু সেই মতে ফলো কৰিলে আপোনালোকে বায়াৰ পাব আৰু সেই বায়াৰ জেনুইন হয় নে নহয় সেইখিনি গুটেখিনি সিস্টেমত শিকোৱা হয় কেনেকৈ ইণ্ডিয়ান এম্বাসিলে মেইল কৰিব বায়াৰলে কেনেকৈ মেইল কৰিব কমিউনিকেশন কেনেকৈ কৰিব এই গুটেখিনি ষ্টেপ বাই ষ্টেপ শিকোৱা হয় আমাৰ ইনষ্টিটিউটত এক্সপোৰ্ট মানে ইম্পৰ্টো কৰক এক্সপোৰ্টো কৰক আমাৰ এডমিশন হৈ আছে অনলাইন ক্লাছ অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে এবাৰ শিকিলৈ আপোনালোকে সব ধৰণৰ প্ৰডাক্টৰ কাৰণে খালি ডিফাৰেন্ট টাইপস অফ ডকুমেন্টস লাগিব গটিকে বাকিখিনি ফৰ্মেলিটিজ একে গটিকে আপোনালোকে এক্সপোৰ্ট কৰক সৰুকে প্ৰথমে কম ইনভেষ্টমেন্ট কৰি এক্সপোৰ্ট কৰক আৰু তাৰ পাছত লাহে বঢ়াই গৈ থাকক আজি ভিডিঅ'টোৰ পৰা এটা নতুন প্ৰডাক্টৰ ওপৰত গম পালে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও